সুৰু সুৰ আচৰিত সুৰ জুবিন ক্ষেত্ৰত লগালে গণ্ডগোল। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালেই, আৰু ভাল কাৰণেই আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' বা খবৰবিলাক দি আছো, নহয়নে বাৰু? গতিকে আজি দেখিলো এটা নিউজ, কি হ'ল জুবিন ক্ষেত্ৰত সকলো যিবিলাকে মানে আমাৰ হেৰি ভাষাত আৰু অৰিহণা বুলি কয়, নহয় জানো? আৰু সেইবিলাক এজন মানুহে কি কৰিছে, চুৰি কৰিছে। চুৰি কৰি চিচি কেমেৰাত বন্দী হৈ আছে, মোনাত ভৰাই আছে। কিন্তু এনেকুৱাই ষ্টেণ্ডাৰ্ড চুৰ বগা চাৰ্ট পিন্ধি আহিছে দেই। চাব, কিন্তু কিছু কথা মন কৰিব। বগা চাৰ্ট পিন্ধি আহিছে, ডিঙিত গামোচা, আৰু চুৰজনে ইমান সুন্দৰকৈ কেমেৰাৰ আগত যে চুৰ কৰিছে। আজিকালি চুৰবিলাক ইমান বুৰ্বক নে বাৰু? কেমেৰা আছে বুলি গমেই নাপায় নেকি? কিন্তু আপোনালোকে নিজে ভাবক, ইমান মানুহ থকাৰ পিছত তাত চুৰ কৰিবলৈ কেনেকৈ সুবিধাটো পালে? আৰু চুৰ কৰিলে কোনেও কিন্তু ৰাজহুৱা দবা নিদিয়াৰ আগতে, দবা বুলি ক'লে বুজি পায় নহয়, সন্ধিয়া সময়ত যে এনেকৈ যে দবা বজায়, সেই ৰাজহুৱা দবা নবজোৱাৰ আগত তেওঁক সেই ষ্টেণ্ডাৰ্ড চুৰজনক কি কৰিছে, পুলিচে লৈ আহিছে। আৰু তাত সেই সিদিনাখন এটা দেখিলোঁ, এই চুলি তুলি থকা, সেইটোৱে আকৌ কি কৰিছে, মানে চিগাৰেট হুপি হুপি গৈছে। তাৰপিছতে আৰুতো গম পায়েই, তেওঁলোকে নিজেই নাজানেনে বাৰু তাত যে সেইবিলাক কৰিব লাগে? আচলতে সেইবিলাক কৰোঁ বুলি কৰা কাম। আপোনালোকৰ মনত কেনেকুৱা ভাৱ হয় নাজানো, কিন্তু মই এই চুৰজনৰ কথা কৈছোঁ। চুৰজন মানে এতিয়া আৰু সামাজিক মাধ্যমত চুৰ বুলিয়ে ক'ব পাৰি, নহয় জানো? কিন্তু উৰহি গছৰ উৰটো পিছতহে গম পাব। আৰু চুৰজনক কোনেও একো নকৰাকেই পুলিচকেইটাই লৈ গুচি গ'ল। আৰু যদি আপোনালোকে ক'ৰবাত পাইছে বোলে চুৰজনক এনেকৈ কোনোবাই মাৰিছে, তেতিয়া আপোনালোকে ক'বচোন দেই, কথাটো কিমান দূৰলৈ সত্য বুলি মই ভবাটো হয় নে নহয়। কিন্তু সেই চুৰজনক কি কৰিলে, ইতিমধ্যে পুলিচে লগে লগে লৈছে একদম, আৰু লৈ গুচি গৈছে। চট মই কিন্তু ভিডিঅ' বনালে কিয় নাজানো, জেঠিটোৱে চট কৰি থাকে। গতিকে দেখিলেনে, এতিয়া তাত চুৰ মদাহী কিবা কিবি অনেক ওলাব। আৰু তাত যেতিয়া মানুহবিলাক গৈ থাকে, এতিয়ালৈকে কিন্তু কাৰোবাৰ মোবাইল হেৰাইছে, কাৰোবাৰ কিবা হেৰাইছে, একোৱে শুনা নাই। একো এটা বস্তু মানে হেৰুৱা নাই। আৰু কাৰোবাৰ যদি চেধা টেমা এটাও হেৰাইছিলে, সেই দেখি আছিলোঁ, শুনিও আছিলোঁ। কিন্তু আজি হঠাতে এটা চোৰৰ আৱিৰ্ভাৱ হৈ গ'ল। আৰু এই চোৰটোক বাৰু কোনোবাই পঠাই দিছে নেকি আপোনালোকে ক'বচোন। আৰু চোৰজন আকৌ কি মুছলমান মানুহ দেই, ইয়াতো আকৌ বহুত ৰহস্য থাকিব পাৰে। আৰু এজনীয়েতো একদম খুব চিঞৰি আছে, এই শিখা বুলি এজনী আছে, সেইজনীয়ে খুব চিঞৰি আছে, মিয়া খোপাক তালৈ যাবলৈ নিদিবি, মিয়া খোপাক তালৈ যাবলৈ নিদিবি। ইয়াৰ আৰতো আছে কিছুমান ডাঙৰ ডাঙৰ ৰহস্য। গতিকে যিবিলাক এতিয়া হৈ আছে তাত, সেইবিলাক মোৰ এনেকুৱা লাগে যে পৰিকল্পিতভাৱে হৈ আছে। আৰু তাৰ মানুহবিলাক তেনেকুৱা নহয়। আৰু জুবিন ক্ষেত্ৰত যোন যায়, তেওঁ সেই জুবিন অনুৰাগীসকলহে তাত যাব। জুবিনক যিবিলাক মানুহে ভাল পায় সেইবিলাকে তাত যাব। তাত কোনেও চুৰ কৰিবলৈ নাযায়, মোৰ মনে কয়। আৰু আপোনালোকৰ মনে কি কয় কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। গতিকে সেইবিলাক হ'ল ষ্টেণ্ডাৰ্ড চুৰ। আৰু এই চুৰবিলাকৰ পিছত লাগি থাকি পেলাই সেই জেগাখিনিৰ বদনাম কৰাটো আমি কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবোঁ। কাৰণ আপোনালোকেতো দেখিয়ে আছে চকুৰ আগত কি কি কাণ্ড সংঘটিত হৈ আছে। আৰু বিড়ি চিগাৰেটৰ পৰা আদি কৰি ক'ব লাগিব, সেই এৰিয়াত মানে এইবিলাক পেকেট চেকেটটো বিক্ৰী কৰে, নহয় জানো? তাৰ বাদে কিন্তু সোণাপুৰ অঞ্চলত মানে সেইখিনিত কোনেও হেৰিবিলাক মদ চদ এইবিলাক চিষ্টেম নাই দেই। কোনোবাই নি পেলাই ক'ৰবাত খাইছেগৈ, সেইটো বেলেগ কথা। কিন্তু তাত আপোনালোকে চাব, সেইখিনি জেগাত কোনো ৱাইন শ্বপ চোৱাইন শ্বপ সেইবিলাক নাই। আছে ৰিজৰ্ট চিজৰ্ট, কোনোবাই কিবা মনে মনে খায় নেখায় সেইবিলাক কথা নাজানো। আৰু সেইবিলাক ইমান ভিতৰলৈ সোমাবলৈ আমাৰ দৰকাৰো নাই। আমি যিমানৰ মানুহ সিমানতহে থাকিব লাগিব, হয় নে নহয়? কিন্তু আমাৰ চকুৰ আগত যিবিলাক আহে, আমিওতো চাওঁ ন। সকলোৰে ঘৰত হাজিৰা কৰি হ'লেও এটা মোবাইল থাকে বা টিভি এটা থাকে, আমি নিউজবিলাক দেখোঁ নহয়। আজিকালি মানুহবিলাক ইমান বুৰ্বক হৈ থকা নাই। গতিকে সেই ষ্টেণ্ডাৰ্ড চুৰজনক আপোনালোকে দেখিলে নহয়। আৰু সুন্দৰকৈ কিন্তু চুৰজনে মুখখন দেখাই দেখাই মিডিয়াৰ আগত গৈ আছে। গতিকে আপোনালোকে নিজে ভাবক, কিমানলৈ কোন কিমান দলৈ নামিব পাৰে, নিজৰ মুনাফা আদায়ৰ কাৰণে কিমান তললৈ নামিব পাৰে। এতিয়া নাজানো, আৰু সঁচাও হ'ব পাৰে, মিছাও হ'ব পাৰে। কিন্তু যেতিয়াৰ পৰা SOP জাৰি কৰিছিলে,
সেই SOP যেতিয়া উফৰাই দিছিলে জুবিন অনুৰাগীসকলে তেতিয়াৰ পৰাই কিন্তু সেই জুবিনৰ হেৰি ক্ষেত্ৰত সমাধি ক্ষেত্ৰত এটাৰ পিছত এটা এনেকুৱা কিছুমান 2 নম্বৰী কাম চলিবলৈ আৰম্ভ কৰিলে একদম কিছুমান মাইকী মানুহ আহে কিন্তু সকলো মাইকী মানুহ নহয় দেই এই তাতে কিছুমানে কাম কৰি থকা মানে এই দোকান চোকান দি থকা কেজনী মানেও তেনেকৈ একদম খুব চিঞৰ বাখৰ কৰিছিলে এতিয়া কিন্তু নাই দেখা গতিকে এইখিনি আছিলে মোৰ ক'বলগীয়া আৰু আপোনালোকৰ মনত কি আহে আপোনালোকে জনাব তাকে কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই